সর্বপ্রথম মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি সঁচাকৈ মই খুব গৌৰৱ আৰু আনন্দ ফিল কৰিছোঁ এই কাৰণেই যে আজি আমাৰ লগত পৰ্বতজৰা ব্লকৰ ব্লক প্ৰেচিডেণ্ট তাৰ লগতে আৰু বিভিন্ন মণ্ডল মহিলা মণ্ডল প্ৰেচিডেণ্টৰ সদস্য বহুত আহি আমাৰ BPF দলত যোগদান কৰিছে। গতিকে আমি আজিৰ দিনত ক'ব পাৰোঁ যে পৰ্বতজৰাত আৰু কংগ্ৰেছৰ ভেটি নাই, কংগ্ৰেছৰ আৰু এনেকুৱা ধৰণৰ মানুহ নাই যিয়ে হয়তো কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰিব বা ভোট কালেকশ্যন কৰিব। গতিকে আজিৰ দিনত আমি এইটোও ক'ব পাৰোঁ যে আমাৰ BPF দলৰ যিজন প্ৰাৰ্থী ডক্টৰ ৰেজাউল কৰিম তেওঁৰ জিকাটো আজিৰ দিনতে মানে খাটাং হৈ গ'ল। যেহেতু কংগ্রেসের ভেটি নাই আৰু যেহেতু পার্টিও মানে মাইনরিটি আৰু ভোটারও মাইনরিটি সবতকে বেশি। দেখক আমি যিহেতু BTC এৰিয়াত অলৰেডি মানুহে গম পাইছে গোটেই অসমত আজিৰ দিনত কংগ্ৰেছৰ ভেটি স্তব্ধ হৈ গ'ল। কংগ্ৰেছত যি ধৰণৰ ৰাজনীতি সিহঁতে কৰি আছে এই ৰাজনীতি আমাৰ BTCত নচলে। আমাৰ BTCত গঠন হোৱাৰ পিছৰে পৰা BTC চিফ মাননীয় আগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত সৰ্বাংগীন উন্নতিৰ দিশা আগবাঢ়িছে। যোৱা 17 বছৰতো কাম কৰিছিল। হিন্দু ধৰ্ম, জৈন, খ্ৰীষ্টান, বেংগলী, ৰাজবংশী সবৰে উন্নতি হৈছে। আৰু এতিয়া যিটো নতুন আজি 4 মাহ আগত যিটো ইলেকশ্যন হ'ল, ইলেকশ্যন যিবিলাক গেৰাণ্টি প্ৰতিশ্ৰুতি বা মেনিফেষ্টো যিবিলাক আছিল, মেনিফেষ্টোত দিয়া কথাবিলাক আখৰে আখৰে 4 মাহৰ ভিতৰত যিহেতু পালন কৰিছে, মাটি পাট্টা দিয়াৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ চিটিজেনক 10,000কৈ দিয়াৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱকক 2 লাখ টকাকৈ অলৰেডি দিয়াৰ যিটো কাম, যিহেতু ইলেকশ্যনৰ 5টা গেৰাণ্টি অলৰেডি ষ্টাৰ্ট কৰিয়ে দিছে। গতিকে আমি সেইটো এই স্কিমটো সৰ্ব শ্ৰেণীৰ মানুহে একচেপ্ট কৰিছে, ভাল পাইছে আৰু সেইকাৰণে দলে বলে সবেই BPFৰ লগত আজি দেখিছোঁ আমাৰ ইয়াতে UDFৰ পৰা UPFৰ পৰা বিভিন্ন দলৰ পৰা মানুহ সেইকাৰণে যোগদান কৰিছে।